যোৱা 7 মাহে প্ৰকাশ নাপালে টেটৰ ইউপি এলপিৰ শিক্ষকৰ মেৰিট লিষ্ট 2023 26 ডিসেম্বৰত 5550টা পদৰ বাবে প্ৰকাশ পাইছিল বিজ্ঞাপন 5550টা পদৰ বাবে আবেদন কৰিছিল 35000 টেট উত্তীৰ্ণই আবেদনৰ 7 মাহ পাছতো আজিলৈ মেৰিট লিষ্ট প্ৰকাশ নকৰিলে বিভাগে যাৰ ফলত ক্ষুণ্ণ হৈ এটা ক্ৰোধান্বিত হৈছে 35000 টেট উত্তীৰ্ণ প্ৰাৰ্থী আৰু শীঘ্ৰেই শিক্ষা বিভাগক মেৰিট লিষ্ট প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে টেট উত্তীৰ্ণসকলে কাৰ ভুলৰ বাবে আজিলৈ প্ৰকাশ নহল মেৰিট লিষ্ট তাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে উল্লেখযোগ্য যে একে সময়তে বিটিআৰতো প্ৰকাশ পাইছিল বিজ্ঞাপনৰ পাছতেই বিটিআৰত পূৰ্ণগতিত চলিছে ভেৰিফিকেশ্যনৰ কাম বিগত আমি 2023 ডিসেম্বৰ মাহত আমাৰ যি বিজ্ঞাপন ওলাইছিল আমাৰ ডিৰ যে নিয়মীয়া পদৰ এই পদখিনিত আমি মানে যেটো আবেদন কৰিছিলো আৰু এই আবেদনৰ যোৱাবাৰৰ যোৱাবেলি যিবিলাক আমি চাইছো সেইবিলাকত 1.5 মাহৰ পিছতে আমাৰ মেৰিট লিষ্ট প্ৰভিজনেল মেৰিট লিষ্ট বুলি ওলাইছিল কিন্তু বিগত যেটো আমাৰ 2023 26 যেটো জানুৱাৰীত যেটো আমাৰ ডিসেম্বৰত যেটো আমাৰ হেৰি ওলালে নিয়মীয়া পদৰ যেটো বিজ্ঞাপন ওলালে সেই বিজ্ঞাপনৰ আজিলৈকে কোনো ধৰণৰ মানে মেৰিট লিষ্ট ওলোৱা নাই তাৰ বাবে আমি ডিপ্ৰেছনত ভুগি আছো 2023 26 ডিসেম্বৰত যি 5550টা পদৰ বিজ্ঞাপন দিছিল তাতে প্ৰায় আনুমানিক হিচাপত 35000 ক্যান্ডিডেট এপ্লাই কৰিছিল এই এপ্লাই কৰা আজি প্ৰায় 7 মাহ অকলি যোৱাৰ অৱস্থা কিন্তু আজিলৈকে চৰকাৰৰ পক্ষৰ পৰা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কোনো ধৰণৰ বিজ্ঞাপনৰ মেৰিট লিষ্ট বা ভেৰিফিকেশ্যনৰ কোনো ধৰণৰ নটিফিকেশ্যন দিয়া নাই আমি তো মুখ্যমন্ত্ৰী গৰাকীক এইটোৱে আহ্বান জনাম যে অসমৰ শিক্ষা ব্যৱস্থাক যদি আগুৱাই ল'ব লাগে তেনে প্ৰাথমিক পৰ্যায়ৰ যিসমূহ খালী পদ তাৰ কাৰণে বিজ্ঞাপন জাৰি কৰিছে আৰু সেইসমূহ পদসমূহ অতি সোনকালে আপুনি মানে তৎপৰতাৰে মানে ডিপাৰ্টমেণ্টক নিৰ্দেশনা জাৰি কৰি আমাৰ কামখিনি তৎপৰতাৰে কৰি আমি যে এই আবেদন কৰাৰ পিছতো আমি আৰু একো কৰিব পৰা নাই আমি এইটো আশাতে বহি আছো আমাৰ নিযুক্তিটো সম্পূৰ্ণ সোনকালে কৰিলে আমি তেখেতৰ ওচৰত